আজি আমি ধেমাজি জিলা কৃষক সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আমি আজি বৰদলৈ উন্নয়ন খণ্ডত আমি দেওতা পঞ্চায়ত যিটো মানে অৰুণোদয় আঁচনি নামত বৃহৎ কেলেংকাৰী মানে বৃহৎ ব্লেকমেইলিং মানে এইটো বিজেপিয়ে ব্লেকমেইলিং কৰি থকাৰ ওপৰত আমি আন্দোলন কাৰ্যসূচী লৈছোঁ। আৰু যিখিনি যেনে ধৰণৰ অৰুণোদয় আঁচনি মানুহে পাবলগীয়া আছে, প্ৰত্যেকটো চাউলৰ কাৰ্ড যিসকল মহিলা কাৰ্ড আছিলে প্ৰত্যেকগৰাকী মহিলাই কাৰ্ড পাব লাগিছে। আৰু যি 1250 টকা দিছে আমি 3000কে আমি দিবৰ কাৰণে এটা দাবী লৈ আহিছোঁ। আৰু যিবোৰ পুনৰ জিঅ'টেক যিবোৰ মানে ধৰক কৰিবলৈ এতিয়া বিজেপিয়ে মানে যিকেইটা পালি নেতাক দিছে সেইকেইটা আমি হাতৰ পৰা মানে নিজৰ অফিচে মানে প্ৰতিটো পঞ্চায়ত অফিচৰ পৰা হেৰি কৰি পিনে মানে ধৰক ছেক্ৰেটাৰী হওক বা বেলেগ বিষয়া দি পিনে আমি তাত জিঅ'টেক কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু বৰদলৈ উন্নয়ন খণ্ডত যিবোৰ দুৰ্নীতি হৈ আছে 14 হওক 15 হওক জেগা সেই দুৰ্নীতিৰ ওপৰত এটা তদন্ত কৰক। আৰু যাতে বিজেপি পালি নেতাকেইটা গাঁৱত সোমাই মানে নিজৰ চোতালত মানে সেইবোৰ দিয়া বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যদি আমাৰ কথা নুশুনে তেতিয়াহ'লে কিন্তু আমি ইয়াতকৈ আজি আমি কম মানুহলৈ আজি আৰম্ভণি কৰিছোঁ, তাতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ পিছত বাধ্য থাকিম। অৰুণোদয় আঁচনিখন যিসকল হিতাধিকাৰী পাব লাগে বহু মানে পাব লগা মহিলা বঞ্চিত হৈছে। আচলতে এখন বিজেপিৰ মানে এখন আঁচনি, এখন প্ৰকৃত দুখীয়া দৰিদ্ৰতা আঁচনি নহয়। এইখন হ'ল বিজেপি আঁচনি। বিজেপি এনেকুৱা কৰিছে মানে ইচ্ছা কৰিলে কাটি দিব পাৰে, ইচ্ছা কৰিলে দিব পাৰে, এনেকুৱা এটা আঁচনি থাকিব পাৰে নেকি চৰকাৰী আঁচনি? সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব বিচাৰিছোঁ, আপোনাৰ যি নেতৃত্বত যি চৰকাৰ চলিছে সেই চৰকাৰ বেছি দিন নাথাকিব। যেতিয়া দুখীয়া মানুহৰ খং উঠিব, যেতিয়া মহিলা খং উঠিব, মহিলা মানুহৰ খং উঠিলে প্ৰত্যেকটো মানুহে জানে মহিলা খং উঠিলে কেনেকুৱা পৰিস্থিতি হয়। আনকি হিমন্ত বিশ্ব শৰ্মাও জানে তাৰ মানুহজনী খং উঠিলে হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা হয়। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, যদি হিমন্ত বিশ্ব শৰ্মাই আমাৰ কথাবিলাক আমাৰ দাবীবিলাক যদি মানি নলয় তেতিয়াহ'লে বিজেপি চৰকাৰ শান্তিত আৰু থাকিব নাপাব। আৰু এটা কথা স্পষ্ট কথা, যদি পঞ্চায়ত নিৰ্বাচনৰ আগত যদি মহিলাসকলে যদি অৰুণোদয় আঁচনিবিলাক যদি নাপায় তেতিয়াহ'লে কিন্তু পঞ্চায়ত নিৰ্বাচনত কিন্তু বিজেপি চৰকাৰে ভাল মুখ ঠেকেচা খাব। দৰকাৰ হ'লে পঞ্চায়ত নিৰ্বাচনত আমি কিন্তু ভোট বৰ্জন কৰিবৰ কাৰণে মহিলাৰ লগত আমি কিন্তু সম্পূৰ্ণ আমি জড়িত হৈ থাকিম। অৰুণোদয় আঁচনিৰ কাৰণে যিসমূহ গাঁৱত 4জনীয়া বা 5জনীয়া কমিটি বনাইছে সেই কমিটিসকলে কিছু হস্তক্ষেপ কৰিছে। আচলতে সেই কমিটিখন হ'ল ফাল্টু কমিটি। সেই কমিটিখন হ'ল মানে কমিশ্যন উঠাব দিয়া কমিটি। আমি সেই কমিশ্যন দিব পাৰিলে মানে সেই কমিটিখনত যদি কোনোবাই মানুহে যদি কমিশ্যন দিয়ে 200-300 টকা 500 টকালৈকে ঘোচ লৈছে, আৰু সেই যোনে ঘোচ দিব নোৱাৰে সেই দুখীয়া মানুহখিনিয়ে কিন্তু সেই আঁচনিখনৰ পৰা বঞ্চিত হৈ থাকে। সেই কথাই স্পষ্ট কৰিছোঁ। ধেমাজি উপায়ুক্তক আমি ক'ব বিচাৰিছোঁ, আমি বৰদলৈ উন্নয়ন খণ্ড আজি যিগৰাকী আমাৰ কাৰ্যসূচীৰ আজি মিষ্টেটৰ মানে ধৰক স্মাৰকপত্ৰ ল'ব আহিছে, আমি কৈ পঠিয়াব বিচাৰিছোঁ বা আমি ক'ব বিচাৰিছোঁ, এনেকুৱা যদি 2 নম্বৰ যদি ইয়াত বৰদলৈ উন্নয়ন খণ্ড 13টা পঞ্চায়ত যদি চলে তেতিয়াহ'লে কিন্তু বৰদলৈ উন্নয়ন খণ্ড শান্তিত থাকিব নাপাব। আৰু ধেমাজি জিলা প্ৰশাসন শান্তিত থাকিব নাপাব। তাৰ পৰিস্থিতি কেনেকুৱা ভয়ংকৰ হ'ব। কিন্তু আজি গণতান্ত্ৰিক লৈ গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছোঁ, কিন্তু গণতান্ত্ৰিক বাহিৰত আন্দোলন কিন্তু যাব, সেইটো স্পষ্ট কথা। আমি তাৰ কাৰণে আহিবলগীয়া হৈছে। অৰুণোদয় নাই পোৱা, আমাৰ বোৱাৰী আছে, বোৱাৰীও নাই পোৱা, আমি ময়ো নাই পোৱা। দিলে কাগজ পত্ৰ দিলে, তাৰপৰা নিদিলে, এতিয়া অৰুণোদয় কৰিম কি এতিয়া। পোৱা নাই, অৰুণোদয় পোৱা নাই, গোটেই সৰু সৰু মানুহ বিলাক পাইছে। আমাৰ মোৰ ঘৰত কোনো নাই, মানুহটো নাই, মৰিলে ল'ৰা 2টা, ছোৱালী এজনী আছিলে। পঞ্চায়তত জনাইছিলো। কমিটি যে বনাইছে কমিটি মানুহে আপোনাক নাই দিয়া? নাই দিয়া, দিয়া নাই। কেলে দিয়া নাই এতিয়া আমি কি জানো। দিয়া নাই, ডকুমেণ্ট জমা দিছিলো, দিলে আমাক। মই ক'ব লগা বহুতেই আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি আঁচনি দিছে, প্ৰথম হ'ল অৰুণোদয় আঁচনিটো বহুত ইম্পৰ্টেণ্ট হয়। যিখিনি মানুহে পাব লাগে, যিখিনি মহিলাই পাব লাগে তেওঁলোকে পোৱা নাই। মই আজি 2-3 বছৰৰ পৰা মই চাই আছো, যিখিনি মানুহে মানে পাবলৈ লাগে আমাৰ গাঁৱত এনেকুৱা হৈছে, আগতে পাইছিলে তাৰো কিছুমান নিজৰ ইচ্ছাকৃতভাৱে মানে কাটি দিছে। সেইটো দুৰ্নীতি চলি আছে। বিজেপি নেতাই পালি নেতাবিলাক, তাৰপিছত সেইবিলাকে কাটি আছে। সিহঁতে এনেকুৱা মানে বিজেপি এগেইনষ্টত যেতিয়া আমি গুচি যাওঁ, তেওঁলোকে যেতিয়া ভাল কাম নকৰে, মানে কি এনেকুৱা পৰিয়াল কেন্দ্ৰিক টাইপৰ হৈ গৈছে। কাৰোবাৰ মানে পৰিয়ালতে গুচি গৈছে, কাৰোবাৰ মানে পাৰ্টি ৱাইজত গুচি গৈছে, তেনেকে গৈছে। নিজৰ ব্যক্তিগতভাৱে ঘৰৰ ভিতৰত মানে কিছুমান ফৰ্ম চৰ্ম আনি তেনেকে কৰি আছে। আৰু কাৰোবাক মানে প্ৰলোভন দি পিনে তেনেকেও নিছে মানুহ, নি পিনে যে এইটো দিম বুলি কৈ পিনে সেইটো মানে বিজেপি ফালে ঢাল খুৱাই, তাৰপিছত মানে যেতিয়া গম পাইছে তাৰপিছত কাটি দিছে। বিজেপি নহয়, চৰকাৰ
চাবলৈ গ'লে আমাৰো অধিকাৰ আছে। আমাৰো এতিয়া ৰেচন কাৰ্ড আছে, সেইকাৰণে ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলোৱে যিহেতু পাব লাগে অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে, তেতিয়াহ'লে সকলোকে দিয়ক আমাৰ দাবী। আমাতকৈ ধনী মানুহেতো আগতে পাইছে। যেতিয়া প্ৰথম ওলাইছে তেতিয়া আপোনাৰ আমাতকে বহুত যিখিনি মানে তেওঁ নিয়ম বান্ধি দিছিলে, যিকেইজনে পাব লাগে বুলি, সেইখিনিতো নাপালেই। মোৰ লগত বৌ এজনীও আহিছে, মোৰ ভতিজা ছোৱালী এজনী বিকলাংগ হয়, যোৱা বছৰ তাই বিয়া সোমাইছে, বিকলাংগ মানুহলে দিছে, কিন্তু তেওঁৰ কাৰণে তাইৰ কাৰণে আমি ব্লক পৰ্যন্ত আহিলো, যুঁজি ভাগৰি গলো। তাইক কিন্তু অৰুণোদয় নিদিলে, একোৱে নিদিলে, তেনেকুৱা হৈছে। তাৰপিছত ঘৰ পোৱা নাই আজিলৈকে, ল'ৰা কেৰেলা বেঙেনালে গৈ